হেল্ল' গাইজ, কাম কৰি থকা আছে দেখিছে এইফালে JCB আছে আৰু এইযোৰ গাঁতটো যোনটো খান্দিছোঁ এইফালে ভকত আছে, এইফালে দাদা আছে আৰু এই গাঁতটো যে খান্দিছোঁ দেখিছে নহয় গাইজ, এই গাঁতটো হৈছে লেট্ৰিনৰ গাঁত। মানে ঘৰটোত বা আঁতৰত হ'লেও বেয়া হয় বাহিৰলৈ ওলাই মেলি যাবলৈ, আৰু সেইকাৰণে লগতে এডজাষ্ট কৰি দিম বুলি বনাই থকা লেট্ৰিনৰ গাঁতটো খন্দা আছে। তো এতিয়া দীঘলটো হৈছে 12 ফুট আৰু বহলটো হৈছে 8 ফুট, আৰু ইমানো নাজানো, আগে পিছে এক্সপিৰিয়েঞ্চ নাই বনোৱা। তাকে যোনে যোনে জানে কমেণ্টত জনাব। প্ৰথম এবাৰ ভালকৈ বনাব লৈছোঁ লেট্ৰিনটো শ্বৰ্ট দি কিনে। তো গাঁতটো JCB আনি কিনে মানুহে খনাতকৈ আজিকালি JCB আনি কিনে খনাই ভাল, কাৰণ ইমান সুবিধা থাকোঁতে অকল পইচাহে লাগে। পইচা হ'লে আজিকালি চব কৰিব পাৰে। আগৰ দিনৰ মানুহে কাৰণে 2-3 দিন সেনেকৈ লাগিছে, কিন্তু এতিয়া খুব বেছি 1 ঘণ্টা বা 2 ঘণ্টাতে গোটেই গাঁত খান্দি কমপ্লিট হৈ যায়। তো এয়া দেখিছে JCB পূৰা খান্দি আছে। আৰু আপোনালোকে জনাব কিমান হ'লে গাঁতটো ভাল হয় কমেণ্টত, আৰু কিমান দ হ'ব লাগে আৰু কিমান বহল হ'ব লাগে, কিমান দীঘল হ'ব লাগে। 3 খাপ কৰিব হ'লে ইয়াত দেখিছে ঘৰৰ একদম কাষতে দিয়া আছে। প্ৰথম গাঁতটো বনোৱা হ'ব, তাৰপিছতে ঘৰটো। তো লাষ্ট এণ্ডিংটোক চাই থাকক ভিডিঅ'টো। হেল্ল' গাইজ, দেখিছে এইফালে মাটি পূৰা দম হৈ গৈছে। এইফালে ঘৰ এটা আছিলে, ঘৰটো ভাঙি কিনেও মাটি থ'বলৈ কিনে জেগা নাইকিয়া হৈছে, ইমান দ হৈছে। আৰু এইফালে দেখিছেনে আমাৰ দাদাহঁতৰ ল'ৰাটো কেনেকৈ খিৰিকীখনত উঠি আছে। JCBখন চাবলৈ বুলি এনেকৈ ভৰিকেইটা উঠাই কিনে আকৌ হাতকেইখনে ধৰি কিনে আছে, দেখিছেনে গাইজ। দেখিছে গাইজ কেনেকৈ উঠি আছে। আগতে খুব ধেমালি কৰিছিলোঁ, আমি বহুত খেলিছিলোঁ, কিন্তু এতিয়া মনত পৰে আগৰ দিনৰ কথাবিলাক। আগতে ভাল আছিলে। এয়া দেখিছে গাঁত খানি কমপ্লিট হৈ গ'ল, আৰু দ হোৱাৰ কাৰণে মাটিবিলাক ঘঁহি গৈছে। এইফালে দেখিছে মাটি দম হৈ গ'ল পূৰা। ঘৰ এটা আছিলে, ঘৰটো ভাঙি পেলোৱা হ'ল। আমি জুই ধৰি কিনে জুই ফুৱা আছিলে। এয়া দেখিছে মাটি পূৰা দম হৈ গৈছে, আৰু এইফালে নেমু গছ কেইজোপা ইয়াত। হেল্ল' গাইজ, দেখিছে নহয় প্লেটখন ভাঙি এদায়। মানে JCB আনি কিনে সুবিধা বিচাৰোঁতে এইফালে প্লেটখন ভাঙি এদায়। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যোনে যোনে মোৰ ভিডিঅ'টো চাই কিনে ভাল পালে লাইক কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।